মহাবীৰ চিলাৰাইৰ ৫১৫তম জন্ম জয়ন্তীত সমগ্ৰ অসমৰ লগতে তামুলপুৰ জিলাৰ অন্তৰ্গত মাছদিয়াতো পালন কৰা পৰিলক্ষিত হয়। মাছদিয়া চিলাৰাই যুৱ সংঘৰ উদ্যোগত মাছদিয়াবাসী ৰাইজৰ সহযোগত মাছদিয়া নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্ৰাংগণত এদিনীয়াভাৱে আয়োজন কৰা হয় মহাবীৰ চিলাৰাইৰ জন্ম জয়ন্তী। ৰাতিপুৱা চিলাৰাইৰ আলোকচিত্ৰত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ কৰে বিশিষ্ট ব্যক্তি বীৰেন দাস দেৱে। কোচ ৰাজবংশী পতাকা উত্তোলন কৰে পবিত্ৰ দাস ডাঙৰীয়াই। জাতিৰ পতাকা উত্তোলন কৰে বিশিষ্ট ব্যক্তি ৰুবুল দাস ডাঙৰীয়াই। সন্ধিয়া ৫১৫ গুছি বন্তি প্ৰজ্বলন কৰি ডিকে দাসৰ যাদু প্ৰদৰ্শন কৰি অনুষ্ঠান সামৰণি পৰে। তেখেতসকলে সংস্কৃত ভাষা প্ৰচলন কৰিছিল বুলি প্ৰবাদ আছে। যদিও তেখেতসকলে ৰাজবংশী জানে বা ৰাজবংশী কয়, কিন্তু মানে তেখেতৰ ৰাজসভাত সংস্কৃত মানে প্ৰচলন থকাটো আমি কিতাপত পাওঁ। এতিয়া কথাটো হৈছে কি, তেখেতে আটাইবোৰ জাতি জনগোষ্ঠী আটাইকে মিলি তেখেতে বৰ অসম গঢ়াৰ সপোন দেখিছিল। এই বৰ অসম গঢ়াৰ সপোন আমাৰ যেতিয়া আমি আধুনিক মানে ধৰা মধ্যযুগৰ আমাৰ মহাপুৰুষ শংকৰদেৱ যেতিয়া প্ৰাচীন কামৰূপত মানে ৰাজগোষত কৰিছিল, থাকিব পৰা নাছিল, তেখেতে ভটিয়াই গৈছিল। ভটিয়াই গৈ তেখেতৰ মানে মাতৃ কমলা দেৱীয়ে এটা সুন্দৰ আমি যি বিশ্ব মহাবীৰ চিলাৰাইৰ ৫১৫তম জন্ম জয়ন্তী যি মাছদিয়া চিলাৰাই যুৱ সংঘৰ উদ্যোগ আৰু ৰাইজৰ সহযোগত এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে। ইয়াৰ কাৰণে মই উদ্যোক্তাসকলক মোৰ ফালৰ পৰা আমি পোনপ্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু বিশ্ব মহাবীৰ চিলাৰাইৰ যি কৰ্মৰাজি, তেখেতৰ কৰ্মৰাজি জীয়াই ৰখাৰ কাৰণে আমাৰ যি কোচৰাজ জাতীয় বীৰ নহয়, তেখেত সমগ্ৰ বিশ্বৰে বীৰ। তথাপিও আমাৰ যিহেতুকে এতিয়া জনগোষ্ঠীয় বীৰ হিচাপে আমি প্ৰতি বছৰে এনেকৈ আমি পালন কৰি আহিছোঁ। বিভিন্ন ঠাইত আজি উদযাপন হৈছে। ঠিক একেদৰে আমি মাছদিয়াটো ঠিক ব্যতিক্ৰম নহয়। আমি মাছদিয়াবাসী ৰাইজেও আৰু চিলাৰাই যুৱ সংঘৰ উদ্যোগত আমি উদযাপন পালন কৰিছোঁ। গতিকে পুনৰবাৰ আমি সকলোকে উদযাপন সমিতিৰ লগতে অসমৰ ৰাইজৰ লগত আৰু সমগ্ৰ অসমবাসীকে আমি আমাৰ বিশ্ব মহাবীৰ জিলাৰ যুৱ উদযাপনৰ লগত গতি ৰাখি মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ। নিউজ ডেস্ক ৰিপৰ্ট ইত্যাদি A to Z।